হয় নিৰ্বাচনৰ বাকখনত দেখিবলৈ পোৱা গৈছে যে যৌগিকসভাত ৰাজহুৱা বিক্ষোভ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে কাৰণ যৌগিকসভা ঔডুবি আৰু চাপৰ সংযোগী এখন বাঁহৰ দলঙে জ্বলা-কলা খুৱাইছে এই ৰাইজসকলক কিন্তু কোনো জনপ্ৰতিনিধিৰ কিন্তু খবৰ ল'বলৈ তেওঁলোকৰ সময় নাই কিন্তু এক কথাত ক'ব লাগিব যে ইতিমধ্যে ৰাজ্যৰ যি তিনিটা পৰ্যায়ৰ নিৰ্বাচন ইতিমধ্যে দুটা পৰ্যায়ৰ নিৰ্বাচন সমাপ্ত হৈছে আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচন যিহেতু 7 মে'ত অনুষ্ঠিত হ'ব আৰু এই 7 মে'ত অনুষ্ঠিত সময়তে দেখিবলৈ পোৱা গৈছে যে যৌগিক ঔডুবিত এইদৰে ৰাজহুৱা বিক্ষোভ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে কাৰণ মোৰ সতীৰ্থ সেই দৃশ্যাংশ দেখুৱাব যে ঔডুবি আৰু চাপৰ সংযোগী যি বাঁহৰ দলং চম্পাৱতী নৈৰ ওপৰত আৰু তাৰ দীৰ্ঘদিনৰ পৰা এখন বাঁহৰ দলঙে জামৰ জট ভুগিবলগীয়া হৈছিল এই অঞ্চলৰ ৰাইজসকলে কিন্তু যিহেতু এইবেলি তেওঁলোকে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাবলৈ দুজনকৈ সাংসদ পাব আৰু সেই সাংসদসকলে যাতে তেওঁলোকৰ এই বাঁহৰ দলংখন পকীকৰণ কৰিব তাৰ বাবে এইদৰে ৰাজহুৱা বিক্ষোভ কাৰ্যসূচী হাতত লোৱা দেখিবলৈ পোৱা গৈছে মোৰ লগত ৰাইজসকল আছে তেওঁৰ পৰা জানিম কি ক'ব আপোনালোকৰ যি আজি বিক্ষোভ কাৰ্যসূচী কাৰণ 7 মে'ত অনুষ্ঠিত হ'ব তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন কি ক'ব এই ক্ষেত্ৰত হয় এই ক্ষেত্ৰত আমাৰ এটা এই অঞ্চলৰ দীৰ্ঘদিনীয়া এটা দাবী বাঁহৰ দলংটো আঁতৰাই ইয়াত এটা পকীকৰণৰ দলং নিৰ্মাণ হ'ব লাগে ঔডুবিৰ এই যৌগিকসভাৰ পৰা যিটো ঔডুবি হৈ চাপৰ সংযোগী দলং দীৰ্ঘদিনীয়া বাঁহৰ দলঙেৰে মানুহে পইচা দি ইয়াত পাৰাপাৰ হ'ব লাগে আৰু এই দলঙৰ যিটো সমস্যা এই সমস্যাটো আমি কোনো এখন যেতিয়া আপুনি ঠিকে কৈছে যে দুটা সাংসদ হ'ব এটা হ'ব বৰপেটা আৰু এটা হৈছে ধুবুৰী লোকসভা সমষ্টি কিন্তু কোনো এজন নিৰ্বাচনী দলৰ আমি ইয়াতে নিৰ্বাচনী ইস্তাহাৰত আমি দেখা নাপালোঁ যে ধুবুৰী আৰু লোকসভা সমষ্টি আৰু বৰপেটা লোকসভা সমষ্টিৰ সাংসদ যিজন হ'ব তেওঁৰ নিৰ্বাচনী ইস্তাহাৰত দেখা নাপালোঁ স্পষ্টকৈ যে ইয়াত এখন দলং নিৰ্মাণ কৰা হ'ব সেইকাৰণে আমি আজিৰ এই বিক্ষোভ কাৰ্যসূচীটো লোৱা হৈছে যে আমি যদি আমাৰ এই ৰাইজৰ এই কোনো এজন জনপ্ৰতিনিধি যদি এই আশ্বাসটো নিদিয়ে যে আমি এই দলং এটা নিৰ্মাণ কৰি দিমেই যদি আপোনালোকে ভোট দিয়ে তেনেহ'লে আমি এই বিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে আপোনালোকৰ জৰিয়তে আমি সেইসকল প্ৰাৰ্থীক জনাব বিচাৰিছোঁ যে আমি ভোট বৰ্জনৰ কাৰ্যসূচী হাতত ল'ম আন এজন লোক আছে তেওঁৰ পৰা জানিম কি যিহেতু সাংসদ আহিল বা বিধায়ক আহিল গ'ল কিন্তু আপোনালোকৰ এই দলংখনৰ সমস্যা সমাধান নহ'ল 7 মে'ত অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচন আপোনালোকে কি ভোট বৰ্জন কৰিব নেকি হয় তাকে এইটো আমাৰ বহুদিনীয়া সমস্যা এতিয়ালৈকে ব্ৰিজ ব্যৱস্থা নহ'ল গতিকে যদি আমাৰ দলং নহয় তেতিয়াহ'লে ভোট বৰ্জন কৰিব বাধ্য হ'ম আমি সবে মানে চবে ভাবিছোঁ যে ভোট বৰ্জনৰ বাহিৰে উপায় নাই বিকল্প ভোট বৰ্জনে আছে এতিয়া আমাৰ সন্মুখত এইবেলি আপোনালোকে দুজনকৈ সাংসদ পাব বৰপেটা আৰু ধুবুৰী কি ক'ব এই ক্ষেত্ৰত তো আমাৰ বৰপেটা ধুবুৰী দুটা সমষ্টিৰ সাংসদকে আমাৰ কি আবেদন থাকিল যে ব্ৰিজৰ ব্যৱস্থা কৰি দিয়ে আমালোকক হয় আচলতে ক'ব লাগিব যে নিৰ্বাচনৰ প্ৰাকখনত এইদৰে বিক্ষোভ প্ৰতিবাদ কাৰ্যসূচী লোৱাৰ একমাত্ৰ সূচাইছে যে চৰকাৰে উন্নয়নৰ কথা কয় কিন্তু আজি দেখিবলৈ পোৱা গৈছে যে নিৰ্বাচনৰ প্ৰাকখনত এইদৰে দেখিবলৈ পোৱা গৈছে যে এখন দলঙৰ বাবে এইদৰে প্ৰতিবাদ কৰিবলগীয়া হৈছিল আচলতে উন্নয়নৰ এয়া ফবুলাছৰ ৰূপ নেকি এই যৌগিকসভাত আজি এই সকল ৰাইজে যে যৌগিকসভাৰ ঔডুবি চম্পাৱতী নৈৰ যি বাঁহৰ দলংখন আছে এই বাঁহৰ দলংখনে এক দেখিছে যে চৰকাৰে আচলতে কি উন্নয়ন সাধন কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ